আচলতে হাজোৰ এই পুৱামক্কাৰ পৰা যাত্ৰাটো আৰম্ভ কৰি হয়গ্ৰীৱ মাধৱ মন্দিৰত এই যাত্ৰাটো তেওঁলোকে শেষ কৰে। হাজো আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে এই সমন্বয় শোভাযাত্ৰাটোৰে এটা কথা বাৰ্তা দিব বিচাৰিছে তেওঁলোকে অসমবাসী বা ভাৰতবৰ্ষবাসী ৰাইজক, যি বিভেদকামী শক্তিয়ে অসমৰ ভাষা ভাষীৰ মাজত আমাৰ ধৰ্মী যি সাতামপুৰুষীয়া যি আমাৰ ঐতিহ্যৰ মাজত আমাৰ সাতামপুৰৰ ভাতৃত্ববোধৰ মাজত যিটো আঘাত সানিব বিচাৰিছিলে বা আঘাত সানিব সময়ে সময়ে প্ৰচেষ্টা চলায়, সেই সময়ত কিন্তু হাজো আঞ্চলিক ছাত্ৰ সন্থাই বা হাজোবাসী ৰাইজে এই হেজাৰ হেজাৰ লোক ওলাই আহি সমন্বয়ৰ বাৰ্তা দিয়ে, সমন্বয়ৰ এটা যাত্ৰা ইয়াত অংশগ্ৰহণ কৰে আৰু ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে তেওঁলোকে মেছেজ দিয়ে যে আমি মানৱীয়তা দৃষ্টিভংগীৰে মানুহ হিচাপে সমাজত যি বাস কৰিব লাগে, আমি মানুহ হিচাপে জীয়াই থকাৰ যি ধৰণৰ চিন্তা এই চিন্তাৰে আগুৱাই যাব লাগিব, সেই ধৰণৰ বাৰ্তাৰে অসমবাসী ৰাইজক তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰে। আৰু ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত বিবেককাৰী শক্তিৰ কোনো ধৰণৰ স্থান নাই। অসমীয়া মানুহৰ অসমীয়া খিলঞ্জীয়া মানুহে পৰিপূৰ্ণ এখন অঞ্চল আৰু আমি জাতি জনগোষ্ঠী সমল মিলে চলি থকা এটা অঞ্চল। আঞ্চলিক ছাত্ৰ সন্থাই 1992 চনৰ পৰাই এক প্ৰচেষ্টাৰে আমি যে হিন্দু মুছলিম কোনো বুলি কথা নাই এনেকুৱা এক অসমবাসীক বাৰ্তা দিবৰ কাৰণে আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে 1 মাঘৰ তাৰিখে আমি এই মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা আমি অনুষ্ঠিত কৰা হয় আৰু খুব সুন্দৰভাৱে সকলো জাতি জনগোষ্ঠীয়ে আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাক সহায় সহযোগিতা কৰে আৰু আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ দ্বাৰাই আমি অসমবাসীক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি মানুহ হিচাপে জীয়াই থাকিব হ'লে সকলোৰ লগতে আমি মিলিজুলি একেলগে থাকিব লাগিব। এই বাৰ্তাৰে আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে আগবাঢ়ি আহিছোঁ আৰু আগন্তুকলৈকে আগবাঢ়ি যাবৰ কাৰণে আমি চেষ্টা চলাই যাম। প্ৰতি বছৰৰ দৰে এইবেলিও আমি মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। 1992 চনত বাবৰি মছজিদ ধ্বংসৰ পিছত আমাৰ এক ধৰ্মীয় সংঘাতৰ সৃষ্টি হৈছিল আৰু সেই সময়তে হাজো আঞ্চলিক ছাত্ৰ সন্থাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমি এই ধৰ্মীয় সংঘাতৰ পৰিৱৰ্তে এক সমন্বয় আৰু শান্তি বাৰ্তা প্ৰেৰণ কৰিম হাজো অঞ্চলৰ এই মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ জৰিয়তে। আৰু আমি সেই তেতিয়াৰে পৰা 1992 চনৰে পৰা হাজো অঞ্চলৰ এই মণিকূট উৎসৱ চলি আহিছে আৰু আগন্তুক দিনতো চলি যাব বুলি আশা ৰাখিছোঁ। হয়, এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰতি বছৰৰ দৰে এইবেলিও আমাৰ এই শোভাযাত্ৰাত বিভিন্ন ধৰণৰ দল যেনে কাৰ্বি, মিচিং, তিৱা আৰু হাজো অঞ্চলৰ স্থানীয় দল হোলীগীত, তাৰোপৰি চৰাই পূজা এনেকুৱাকৈ বিভিন্ন ধৰণৰ দলে আমাক অংশগ্ৰহণ কৰিছে আৰু তাৰোপৰি হাজো অঞ্চলৰ যিখিনি স্থানীয় বিদ্যালয় সেই বিদ্যালয়খনৰ পৰাও ভালেখিনি ছাত্ৰ ছাত্ৰীয়ে আমাক অংশগ্ৰহণ কৰিছে আজিৰ এই দিনটোত আমাৰ শোভাযাত্ৰাত। আৰু লগতে আমাৰ সদৌ অসম ছাত্ৰ সন্থা আমাৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সভাপতি ডাঙৰীয়া আৰু সম্পাদক ডাঙৰীয়াকে আদি কৰি কেইবাগৰাকী বিষয়ববীয়া আমাক অংশগ্ৰহণ কৰিছে আৰু লগতে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰো আটাইকেইগৰাকী বিষয়ববীয়া আমাৰ লগত অংশগ্ৰহণ কৰিছে। আৰু এই শোভাযাত্ৰাত জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ লগতে লোকসংগীত সম্ৰাট খগেন গগৈ, লগতে দীপলিনা ডেকা, আইলিতা কাশ্যপ, গীতাঞ্জলি দাসৰ লগতে বিদিশা দেৱীয়ে আমাক আজি অংশগ্ৰহণ কৰিব আৰু খুবেই এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰতি বছৰৰ দৰে।